হেল্ল' বন্ধুসকল, আপুনি যদি এজন ICICI বেংকৰ কাষ্টমাৰ হয় আৰু ICICI বেংকৰ ডেবিট কাৰ্ডৰ ডিটেইলছখিনি আপুনি অনলাইন চেক কৰিব বিচাৰিছে, তেতিয়াহ'লে অনলাইন কেনেকৈ চেক কৰিব পাৰিব? ধৰি লোৱা হওক আপুনি ICICI বেংকৰ ডেবিট কাৰ্ডখন ক'ৰবাত ব্যৱহাৰ কৰিব লাগে, এনেতে আপোনাৰ ICICI বেংকৰ ডেবিট কাৰ্ডখন আপোনাৰ হাতত নাই। তেতিয়াহ'লে যদি আপোনাৰ ICICI বেংকৰ ডেবিট কাৰ্ডৰ নম্বৰ CVV এইবিলাকৰ দৰকাৰ হয়, তেতিয়াহ'লে আপুনি কেনেকৈ অনলাইন জানিব পাৰিব? যদি আপুনি জানিব বিচাৰিছে, চাই থাকক এই ভিডিঅ'টো শেষলৈ। আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, মই প্ৰণৱ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ। বন্ধুসকল, আপুনি দেখা পাইছে এতিয়া আমি ICICI বেংকৰ যিটো এপ আছে iMobile এপ, সেইটোত আহি গৈছোঁ। এইটো অপেন হোৱাৰ পাছত ইয়াত 4টা ডিজিটৰ এমপিন বা ফিংগাৰপ্ৰিণ্টৰ মাধ্যমত আমি আমাৰ একাউণ্টত লগইন হৈ যাম। লগইন হোৱাৰ পাছত এনেকৈ একাউণ্টৰ ডেছবৰ্ডটো আহিব। ইয়াত ডেবিট কাৰ্ড এটা অপশ্যন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে মেনেজ ডেবিট কাৰ্ডৰ যিটো পেজ আছে সেইটোলৈ আহি যাব। ইয়াত আপোনাৰ ডেবিট কাৰ্ডৰ ফটোখন দেখা পাব। ইয়াত আপুনি দুডাল কাৰ্চাৰৰ চিন পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। কাৰৰ চিন দুডালৰ ওপৰত ক্লিক কৰাৰ পাছত ইয়াত 4টা ডিজিটৰ এমপিন যিটো আপোনাৰ ICICI বেংকৰ মোবাইল এপটোৰ লগইন এমপিন আছিলে সেইটো এণ্টাৰ কৰিবলৈ কোৱা হ'ব। সেইটো এণ্টাৰ কৰি দিয়ক। এণ্টাৰ কৰাৰ পাছতে কাৰ্ডখনৰ ওপৰত আপুনি আপোনাৰ পুৰা কাৰ্ড নম্বৰটো দেখা পাব, তাৰ লগতে ভেলিড ফৰ্ম আৰু ভেলিড টু দেখা পাব। গতিকে এই দুটা দেখা পোৱাৰ পিছত এতিয়া আপোনাৰ দৰকাৰ হ'ব CVV নাম্বাৰ। CVV নাম্বাৰৰ কাৰণে আকৌ কাৰ্ড দুডালৰ ওপৰত ক্লিক কৰি দিয়ক। কাৰ্ড দুডালৰ ওপৰত ক্লিক কৰাৰ পাছত CVV বুলি লেখা পোৱা আছে, ইয়াত ডট 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 দেখুওৱা হৈছে। সেইটো চাবৰ কাৰণে আপুনি এটা চকুৰ ফটো পাব, তাৰ ওপৰত ক্লিক কৰি দিয়ক। তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে চাওক CVV নম্বৰটো ইয়াত দেখা পোৱা গৈছে। বন্ধুসকল, এনেকৈ আপুনি আপোনাৰ ICICI বেংকৰ ডেবিট কাৰ্ডখনৰ ডিটেইলছ অনলাইন iMobile এপটোৰ সহায়ত জানিব পাৰে। কিন্তু এটা কথা মই ক'বলৈ বিচাৰিছোঁ, ICICI বেংকৰ ATM বা ডেবিট কাৰ্ডখন ব্যৱহাৰ কৰোঁতে আপুনি এটা কথা মন কৰিব, ক'ৰবাতো সন্দেহযুক্ত ঠাইত আপুনি আপোনাৰ ডেবিট কাৰ্ডখনৰ নম্বৰ CVV এইবিলাক এণ্টাৰ নকৰিব আৰু কাকোহে আপুনি ICICI বেংকৰ ডেবিট কাৰ্ডখনৰ ডিটেইলছটো নক'ব, কাৰণ আপোনাৰ লগত ফ্ৰড হ'ব পাৰে। ধন্যবাদ।